জুবিন গাৰ্গৰ কামিহাৰ ভগা নাছিল, কিন্তু জুবিন গাৰ্গৰ মূৰত আছিল আঘাতৰ চিন। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত শিহৰণকাৰী তথ্য, কিন্তু মূৰত পোৱা আঘাতো মৃত্যুৰ কাৰণ নাছিল। জুবিনক নিশেষ কৰাৰ পূৰ্বে পান কৰোৱা হৈছিল মাত্ৰাধিক সুৰা। মাত্ৰাধিক সুৰাপানে লাহে লাহে অচেতন কৰি তুলিছিল জুবিনক। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। ছিংগাপুৰৰ অটোস্পাই ৰিপৰ্টত সন্নিৱিষ্ট হৈছে কেতবোৰ শিহৰণকাৰী তথ্য। ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকৰ তদন্তত জুবিন গাৰ্গৰ মৃত্যুত অস্বাভাৱিকতা পোৱা নাই বুলি স্পষ্টীকৰণ প্ৰকাশ কৰিছে। আদালতত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট SITয়ে দাখিল কৰা চাৰ্জশ্বিটত পৃষ্ঠাই পৃষ্ঠাই সন্নিৱিষ্ট হৈছে জুবিন হত্যাৰ শিহৰণকাৰী বৰ্ণনা। জুবিন গাৰ্গক নিশেষ কৰাৰ পূৰ্বে পান কৰোৱা হৈছিল মাত্ৰাধিক সুৰা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহত মৃত্যুৰ পাছত ধৰা পৰিছিল 333 মিলিগ্ৰাম সুৰাৰ পৰিমাণ। এগৰাকী ব্যক্তিৰ দেহত এনে সুৰাৰ পৰিমাণে ব্যক্তিগৰাকীক কৰি তোলে সংজ্ঞাহীন। মাত্ৰাধিক সুৰাপানে লাহে লাহে অচেতন কৰি পেলাইছিল জুবিন গাৰ্গক আৰু নিশেষ কৰি পেলাইছিল জুবিন নামৰ সত্তাটোক। অসমীয়াৰ বাবে, অসমৰ বাবে সদায় স্বাভিমানী এটা সত্তাক নিশেষ কৰি পেলালে এচাম মুনাফালোভী দালালে। এতিয়া ৰাজ্যবাসী অপেক্ষাৰত প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আপুনিও লিখক #Justice for Zubin Garg। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।